Hello everyone and welcome back to my channel. পুনৰ এটা নতুন ভিডিঅ' আপোনালোকক স্বাগতম জনাইছো। তো গাইস বৰ্তমান আছো গুৱাহাটী ৰাতিপুৱাৰ বাজি আছে এতিয়া 10টা আৰু বৰ্তমান মই এতিয়া গৈছো কংকনৰ ৰুমত তাক বহুদিন লগো পোৱা নাই প্লাছ তাত গাড়ীখন থমৰ তাৰ লগত বাইকত যাম আৰু ক'ত যাম আপোনালোকে চাগে টাইটেল বা থাম্বনেল লিখি অলপমান গম পাইছে চাগে। আজি আমাৰ জেমছ ভাই ল'ব গৈছে ট্ৰায়াম্পৰ টাইগাৰ 2024 মডেল আৰু চাগে মই যিমানখিনি জানো 2024 মডেলটো আপোনাৰ অসমত এতিয়ালৈকে কোনো লোৱা নাই চাগে। মই যিমানখিনি যাব কোনোবা লৈছে এইটো গম নাপাওঁ আৰু কমেণ্ট কৰি নিশ্চয় জনাব মোক কাৰণ মানে মোৰ নলেজত নাই সেইটো বস্তু। বাকী যিয়ে নহওক সেইখন মানে আপোনাৰ যোনে ৰাইড কৰে বা মানে ৰাইডটো যাৰ পেশ্যন হয় লং ৰাইড কৰিব ভাল পায় অফ ৰ'ড কৰিব ভাল পায় তেওঁলোকে সেইখনৰ কথা বহুত ভালকৈ জানে বা বহুতো ড্ৰিম বাইক বুলি মানে ক'ব পাৰি সেইখন বাইক ট্ৰায়াম্প টাইগাৰখন। তাৰপৰা যিয়ে নহওক সেইখনত ডেলিভাৰী ল'ব যে আমাৰ জেমছ ভাই গোটেইখিনি তাৰ ডকুমেণ্টেশ্যন আগতে হৈ গৈছে। আজি জাষ্ট খালি গৈ কিনে ল'বও লাগে আৰু এতিয়া বৰ্তমান ফাৰ্ষ্ট আছোঁ আমি কাহিলীপাৰা জামত ট্ৰেফিক জামত তো সোনকালে যাব লাগে। কংকন ভাই ৰুমত আছে তালৈকে যাওঁ গৈ কিনে গাড়ীখন থওঁ কাৰণ যিহেতুকে আপোনাৰ 20-22 লাখৰ বাইক ল'ব যাম তো গাড়ীখন লৈ নাযাওঁ তো ছুপাৰ বাইকতে যাম তো কংকন ভাইৰ বাইকত আমি যাম একেলগে তো ছুপাৰ বাইক লৈ যাম যিহেতুকে আমি মানে দামী বাইক ল'ব যাই আছোঁ না গাড়ীখন থৈ দিম আৰু যিহেতুকে বাইকত ডেলিভাৰী গাড়ীৰ কি কাম তাৰ আজি চব বাইকতে যাম আজি আমি। তো আমি আহি পালোঁ ডিলাৰ আৰু এইখন হৈছে সেইখন বাইকখন ট্ৰায়াম্প টাইগাৰ পুৰা ধুনীয়াকৈ এনেকৈ সজাই মানে পুৰা ঢাকি থৈ দিছে। অলপমান পিছত আমি ল'ম ডেলিভাৰী। এইফালে জেমছ আছে এইফালে মহন্ত আছে এইফালে ডাব্লু আছে নিচা আছে কংকন আছে এইফালে ডিম্পু আছে নিকু আমাৰ সঞ্জীৱ গোটেইকেইটা আছে। Finally, এইখন ৰিভিল হৈ গ'ল ট্ৰায়াম্প টাইগাৰ 900। এইখন মানে আপোনাৰ এক্সট্ৰাকৈ একজষ্ট নলগালেও কথা নাই যি মজা চাউণ্ড আৰু যি গোটেইটাক লগ কৰিছে য'টা ভাল লাগে ধৰি কংকন ডিম্পু জেমছ ডাব্লু এইফালে কুকু গোটেইকেইটা আছে এইফালে মহন্ত আছে দেখা দি দিয়া আৰু বাইকত ডেলিভাৰী লৈ আমি গোটেইকেইটা আহিছোঁ শংকৰ ধাবাত খাব মজাকৈ জেমছে পাৰ্টি দিছে ইয়াত খাই লৈ এতিয়া যাম ঘৰত। Okay, so আমি বাইকখন লৈ আহিলোঁ বাইকত ডেলিভাৰী আপোনালোকে দেখিলে কিন্তু কথাটো হৈছে যে মই ভাবিছিলোঁ যে ধুনীয়াকৈ আপোনাৰ মানে কি বাইকখন লৈ আহিলোঁ ঘৰত অনাৰ পিছত ধুনীয়াকৈ বাইকখনত চলাম ধুনীয়া গোটেইখিনি ফিচাৰ ধুনীয়াখিনি আপোনালোক বুজাই ক'ম কেনেকুৱা কি গোটেইখিনি ক'ম যিহেতুকে ইমান মানে আপোনাৰ ধৰক এটা যোনে মানে ৰাইড কৰি সেই বস্তুটো গম পাব টাইগাৰে মানে যোনে মানে ধৰক ৰাইড আগৰ পৰা কৰি আছে বা সদায় কৰি থাকে এতিয়াও কৰি আছে তো টাইগাৰৰ ভিডিঅ'টো বুজি আহিব তো ভাবিছিলোঁ যে ধুনীয়াকৈ এটা বুজাই ভিডিঅ' বনাম চলাই কিন্তু এই দুদিনটো পুৰা ৰ'দ দি আছিল বাৰু বাইকখন দুদিনমান অনা দেৰি হ'ল আজি ভাবিছিলোঁ ধুনীয়াকৈ মানে চলাই কিনে মটৰ ব্লগত ধুনীয়াকৈ দেখাম দুইটাই বনালোঁ হয়। আজি আৰু পুৰা এই বৰষুণ ৰাতিপুৱাৰ পৰা চাওক গোটেই ৰাতিপুৱা মানে পুৰা বৰষুণ ৰাতিপুৱাৰ পৰা কিবা এটা কৰিব লাগিব বাৰু। আৰু এতিয়া আমি গৈছোঁ পাঠশালা কাৰণ জেমছৰ গাড়ীখনৰ এইফালে দেখিছেনে এইখন উইণ্ডচিল গৈছে পুৰা ভাঙি টাইগাৰৰ ৰেজিষ্ট্ৰেশ্যন কৰিব যাওঁতে পাথৰ পৰি নে কিবা ক'ত পৰি কিনে প্ৰথমতে অলপমান ফাটিছিল নেকি এইখিনি তাৰপিছত হিট যিমান হিট হৈ আছে ফাটি গৈ আছে। এতিয়া কথাটো হৈছে যে আমি পাঠশালাত গৈছোঁ মানে যিহেতুকে আপোনাৰ ঠিকটো কৰিব লাগিব সুধিব গৈছোঁ। এতিয়া এইফালে হৈছে গুৱাহাটী পাঠশালাৰ ওচৰত আহি কিনে আমি বাইকখন ধুনীয়াকৈ দেখাম বাৰু। বৰষুণ দিয়ে বেয়া লগা নাই কিন্তু কথাটো হৈছে যে বাইকখনৰ ভিডিঅ'টো বনাব পৰা নাই আৰু মানে এইটো ভিডিঅ' দিওঁতে সেইকাৰণে বহুত দেৰিও হৈ আছে। তো এতিয়া আমি বাইকখন ওলাই লৈ আহিছোঁ ঘৰত আহি কিনে কিন্তু কথাটো হ'ল যে বৰষুণ অলপমান কমি গৈছিল
এতিয়া আকৌ বৰষুণ দিলে গছৰ তলা আমি এনেকৈ ৰখিছোঁ বাইকখন ওলাই ভাবিছিলোঁ যে ধুনীয়াকৈ ড্ৰোন চোন এইফালে লৈ আহিছিলোঁ ভাবিছিলোঁ ধুনীয়াকৈ শ্বৰ্ট টট ল'ম হ'লেও যিয়ে নহওক বাৰু এতিয়া বাইকখন অলপমান ভালকৈ দেখাই দিছোঁ সিদিনাখনতো দেখুওৱা নহ'ল ড্ৰোন লৈ আহিছোঁ ড্ৰোন এতিয়া এই পাথৰ দূৰলৈ হৈ সুন্দৰকৈ এই ড্ৰোনৰ মানুহ দেখা নাই মেইন মানুহ লৈ আহিছিলোঁ তো বাৰু যিয়ে নহওক আপোনালোকে ফাৰ্ষ্ট টেংকিটো চাই লওক বহুত হিউজ বহুত বেছি ডাঙৰ হয় আৰু এইফালে চাওক গাইজ এইখন ক্লাছিক 350 হয় এইখন আৰু এইখনৰ লগত আপুনি টাইগাৰখন চাওক মানে কেনেকুৱা লাগি চাওক বৰ্তমান বাৰু আপোনালোকে চাইজটো গম পালে এইখনৰ এক্সজষ্ট নোট আপোনালোকেতো শুনিছে আৰু এনেও মোবাইলত ইমান পাৰফেক্ট নাহে এক্সজষ্ট নোটটো যিমান যি হ'লেও যদি হেডফোন লয় তেতিয়া আপোনালোকে গম পাব বাৰু বাকী কোনটো কিন্তু এইটো এক্সজষ্ট মানে চেঞ্জ হৈ যাব এতিয়া নহয় আপোনাৰ 1 মাহ 2 মাহমান পিছত এইটো এক্সজষ্ট চেঞ্জ হৈ যাব আপোনাৰ বেলেগ লাগি যাব আৰু আপোনাৰ এটা বস্তু দেখা আছে ৰ'ব মেক্সিমাম আপোনালোকে চাগে বাইক যেতিয়া মডিফাই কৰে আপোনালোকে দেখা পায় আপোনাৰ ব্ৰেম্বৰ মানে আপোনাৰ চব কিটবোৰ ব্ৰেম্বৰ লগায় সেইবোৰ হৈছে আপোনাৰ মানে এনে নৰ্মেল আৰু নামটো লিখা থাকে কিন্তু ইয়াত যোনটো ব্ৰেম্বৰ এইটো লাগি আছে এইটো হৈছে অৰিজিনেল আৰু এইটো বহুতে ব্ৰেম্বৰ লগায় আপোনাৰ ষ্টাইলতে লগায় কিন্তু এইটো হৈছে অৰিজিনেল যোনটো দোকানত যোনটো পায় সেইটো আৰু এনেই তাৰমানে ষ্টাইল আৰু আপোনাৰ কোম্পানীটো মানে ব্ৰেণ্ডটোৰ কাৰণে বহুতে লগায় আৰু নামটো দেখি ভাল লাগে কিন্তু এইটো হৈছে আপোনাৰ অৰিজিনেল গাড়ীখন কিমান হিউজ সেইটো আপোনালোকে গম পাইছে আৰু চবতকৈ প্লাছ পইণ্ট স্প্ৰক আছে কিন্তু টিউবলেছ আপোনাৰ আৰু আপোনালোকক এটা বস্তু দেখাই দিওঁ এইখন মানে টিউবলেছ কেনেকৈ হ'ল এইখন স্প্ৰকবোৰ চাওক আপোনালোকে কেনেকৈ আছে বাহিৰত এনেকৈ দেখিছে পূৰা ছাইডত আছে স্প্ৰকবোৰ আৰু চাওক বাহিৰত ওলাই আছে এইখন হৈছে আপোনাৰ স্প্ৰক থাকি টিউবলেছ আৰু এইখন হৈছে ক্লাছিক 350খন আৰু এইখনৰ স্প্ৰকবোৰ চাওক এই মাজত আছে আৰু চাওক ইয়াৰ ছাইডত আপোনাৰ হাৱা লিক এইখন যদি কৰিব যায় হাৱা লিক হৈ চাফা মানে এইখন আপোনাৰ টিউব আছে ভিতৰত তো ইমানটা পইণ্ট আছে চবত হাৱা লিক হ'ব গুৰিয়া পইণ্টত হাৱা লিক হৈ যাব আৰু আপোনাৰ এইটোৱে ডিফাৰেঞ্চ মানে চাওক এইখনত কেনেকৈ লগোৱা আছে স্প্ৰকবোৰ চাওক আৰু এইখনত চাওক ডিফাৰেঞ্চটো ইয়াতে গম পাই যায় আৰু বাইকখনত আপোনাৰ 3টা চাৰ্জিং পইণ্ট আছে এটা আছে আপোনাৰ চিটৰ তলত এতিয়া চিটটো খুলি আছে ৰ'ব দেখাই আছোঁ এই চাওক ইয়াত মানে আপুনি ধুনীয়াকৈ ফোনটো এই বক্সটোত থৈ কিনে ইয়াত ধুনীয়াকৈ আপুনি চাৰ্জ দিব পাৰিব ইয়াত ভিতৰত এটা চাৰ্জিং পইণ্ট আছে আৰু এটা এনেকৈ বাহিৰত আছে চাৰ্জিং পইণ্ট আৰু এটা আগত আছে মানে টোটেল 3টা আছে চাৰ্জিং পইণ্ট আৰু মডেলটো আপোনালোকক মই সিদিনাখন কৈছিলোঁ হ'লে বাৰু কৈ দিওঁ এইখন হৈছে আপোনাৰ 900 ৰেলী প্ৰ'খন তো গাইজ এতিয়া আপোনাৰ অলপমান মিটাৰটো অলপমান দেখাই আছোঁ মিটাৰটো মানে কি এবাৰটো অন কৰি কিনে ইয়াৰ অলপমান কি আছে দেখাম বাৰু গোটেইখিনি কোৱাটো বহুত টাইম লাগিব আৰু জেমছৰ ভিতৰত আপোনালোকে চালে গম পাব সি বাৰু গোটেই ডিটেইলছত দেখাই দিছে কি আছে এতিয়া ফাৰ্ষ্টতে এক্সজষ্ট নটা একবাৰ শুনাই দি আছোঁ মই অন কৰিব গৈ আছে তো ষ্টাৰ্টিঙত আহে এনেকৈ জেমছ ৱেলকাম জেমছ আপোনালোকে কাষ্টমাইজ কৰিব পাৰি আৰু ওনাৰৰ নামটো কাষ্টমাইজ কৰি ভাল লাগে বস্তুটো ইগনিশ্যন অন হ'ল গাড়ী আছে নিউট্ৰেলত কিন্তু নিউট্ৰেলত থাকিলেও ক্লাছডাল ধৰিব লাগে প্ৰায় আজিকালি লাগে কিছুমান বাইকত তো এতিয়া হ'ব এইখন ষ্টাৰ্ট তো এইটো হৈছে চাউণ্ডটো বাইকখনৰ আৰু ইমান মজা চাউণ্ড আপোনালোকে ভিডিঅ'ত বাৰু গম নাপাব আপোনালোকে ভিডিঅ'ত গম পাব যদি হেডফোন লয় আৰু এইটো এনেও চেঞ্জ হৈ আছে 1 মাহ 1.5 মাহ পিছত এইটো বেলেগ ফুড চিষ্টেম আহি আছে এটা এক্সজষ্ট তাৰ লগতে মই কৈ দিওঁ যোনটো এই চিট হাইটটো আছে সেইটো ফুল্লি এডজাষ্টেবল হয় এই চিট হাইট এডজাষ্টেবল ছাছপেনশ্যন এডজাষ্টেবল এইফালে আপোনালোকৰ এডজাষ্টেবল গোটেইখিনি উইণ্ডচিল এডজাষ্টেবল মানে এডজাষ্ট কৰিব কি নোৱাৰি এই এডজাষ্টেবল চব মানে এডজাষ্ট কৰিব কি নোৱাৰি মানুহে জীৱনটো এডজাষ্ট কৰিয়ে চলি থাকে জীৱনো এডজাষ্ট কৰি চলিব পাৰে মানুহে আৰু এইফালে বাইকখনো ফুল্লি এডজাষ্টেবল আৰু এইফালে এতিয়া আপোনালোক মই মোডকেইটা দেখাই আছোঁ কি মোড আছে এইখনত ৰোড মোড স্পৰ্টছ মোড অফ ৰোড প্ৰ' ৰাইডাৰ সেইটো মানে আমি নিজে কাষ্টমাইজ কৰিব পাৰোঁ দেন ৰেইন আৰু ৰেইন মোডটো সঁচাকৈ জেনুইনলি মই সিদিনা ইউজ কৰি আহিছোঁ ৰেইন মোডত তোমাৰ 150 ফালি দিছোঁ পুৰা ষ্টেবল গম নাপায় আৰু গাইজ এইকেইদিন মানে কি দুদিনমান আমি ঘূৰিব ওলাই গ'লোতো ৰ'দত চলাই আছে ৰ'দ মোডত চলাই আছে মই পিছফালে বহো বা সি পিছফালে বহে কিন্তু ৰ'দ মোডতে পিছফালে যোনজন বহে যদি সি ধৰি নাথাকে গাড়ীখনত যদি কিবা বেলেগ বাইক চাইক গাড়ী অভাৰটেক কৰি গিয়াৰ কমাই ডাইৰেক্ট পৰি যাব যদি ধৰি নাথাকে ৰ'দ মোডত পিছৰটো যায় স্পৰ্টছ মোড দি যদি দৌৰতে যাম স্পৰ্টছ মোডত মানে যোনে চলাই থাকে সিও মানে পুৰা একদম মানে বহুত বেয়াকৈ ধাক্কা মাৰে কাৰণ যিটো এইখন স্পৰ্টছ ইঞ্জিন টুৰিং বাইক হয় টুৰিং বাইক হয় কিন্তু আপোনাৰ ইঞ্জিনটো স্পৰ্টছ ইঞ্জিন তো সেইকাৰণে চলাই মজা আছে এইখন মানে কি হাইৱেত আপুনি ধৰক এটা মজা এটা হ'ব স্পীডত গৈ অলপমান ধৰক ফুল্লি যদি আপোনাৰ টুৰিং বাইকে হৈ যায় তেতিয়া স্পীড এটা লিমিট থাকে ধৰক ইঞ্জিনটো স্পৰ্টছ নহয় ন তো আপুনি মানে কি এনেকৈ গৈ বেছি ভাল নাপাব যিটো স্পৰ্টছ ইঞ্জিন ফালিও মজা হ'ব পাহাৰে চাহাৰে য'ত লৈ যায় বৰষুণে পতাই পানী অফ ৰোড অন ৰোড মোড চোড চব আছে তো
বেছিও ডিটেইলছত নকওঁ এতিয়া আৰু কথাটো হৈছে কি এইখনে হৈছে সেইখন বাইকখন যোনখন ই ল'লে সেইদিনাখনটো ভালকৈ দেখুওৱা নহ'ল আজি ভালকৈ আৰু ঘৰৰ ওচৰত ওলাই আহি দেখাই দিলোঁ মজাকৈ আৰু এইফালে মই এটা মানে চিনেমেটিক শ্বট লোৱাৰ কাৰণে ৰখিছোঁ জেমছৰ তো আমি মানে পথাৰৰ ফালে তলত নমাই দিছিলোঁ তো বাইকখন সি নমাই দিছিল তো এতিয়া ইফালে ই উঠাইছে বাইকখন শ্বটটো পুৰা মজা লাগিছে আৰু আমি নেক্সট এটা মট'ব্লগ কৰি ধুনীয়াকৈ ভিডিঅ' বনাম এইখনৰ আজি বোলো ধুনীয়াকৈ অভাৰভিউ এটা দিলোঁ বাৰু যিয়ে নক গাইছ এই ব্লগটো যদি ইয়ালৈকে আছে কিবা এটা হ'লে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি কৰক তো সকলোকে পাম নেক্সট ব্লগত টিল দেন টাটা বাই বাই